জীৱন জীৱন বৰ অনুপম। আজি মোৰ জন্মদিন, আপোনালোকেতো গম পাইছেই। আজি এই সৰু সৰু কেইখনমান ফটো আৰু জীৱনৰ কেইটামান ক্লিপ ইয়াত সন্নিৱিষ্ট কৰি এটা কথাই অনুভৱ কৰিছোঁ যে জীৱনৰ এই প্ৰায় দীঘলীয়া বাটেই এই বাটছোৱাত নিজক যত্ন লোৱাৰ লগতে নিজৰ বিভিন্ন ধৰণৰ যিখিনি কাম মই কৰোঁ প্ৰফেশ্যনেল জীৱনত, কেতিয়াবা এংকাৰিং, কেতিয়াবা ষ্টুডেণ্টক স্প'কেন ইংলিছৰ ক্লাছেছ, ঘৰত ৰান্ধি বাঢ়ি নিজৰ পৰিয়ালটোক খুওৱা, লগতে ল'ৰা ছোৱালীৰ টিফিন ৰেডি কৰা বা নিজৰ ঘৰখনৰ যিখিনি দায়িত্ব আছে সেই সকলোখিনি পালন কৰি তাৰ মাজতে ওলাই গৈ আৰু কিছু ইণ্টাৰভিউজ বা কেতিয়াবা কিবা, এই সকলোখিনি পালন কৰিবৰ বাবে যথেষ্টখিনি কাম মই মিলাব লগা হয়। কিন্তু অনুভৱ কৰোঁ যে হয়তো এইখিনি কৰিব পৰাটো যিখিনি শক্তি মই জীৱনত পাইছোঁ আৰু ভগৱানলৈ তাৰ বাবে মই প্ৰাৰ্থনা জনাওঁ সদায় যাতে এইখিনি পাই থাকোঁ। নিজৰ পিতৃ মাতৃ আৰু ভগৱানৰ ওচৰত সদায় কৃতজ্ঞ, মোৰ পৰিয়ালটোৰ ওচৰত কৃতজ্ঞ যে এইখিনি মই কৰিব পাৰিছোঁ আৰু ভৱিষ্যতেও যাতে কৰিব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আজিলৈ আহোঁ দেই।